নমস্কাৰ মই আজি এই ভিডিঅ'টো বনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয় ছাৰলৈ আৰু তেওঁক অনুৰোধ কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ মিনতি কৰিছোঁ ছাৰৰ ওচৰত যাতে গৈ পেলাই এই ভিডিঅ'টো পায়গৈ সকলোৱে চাব আৰু সকলোৱে যদি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ মন নাই নিজে নিজে কৈ পেলাই আপোনালোকে দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয় মই এজনী সাধাৰণ ছোৱালী হয় আৰু এজনী সাধাৰণ মাক হয় মই আপোনাক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ আপুনি নোৱাৰা কাম একোৱেই নাই আপুনি প্ৰথমতে আমাৰ যিখিনি বেয়া বস্তু খাই আমাৰ উঠি অহা পৰ্যন্ত ল'ৰা ছোৱালী বেয়া হৈছে সেই বস্তুখিনি বন্ধ কৰি দিয়ক যিটো বস্তু খাই যিখিনি বস্তু খাইছে আৰু সেই বস্তুখিনি খাই কি হৈছে এখন ঘৰ এটা পৰিয়াল ধ্বংস হৈ গৈছে মাক দেউতাকক ভাই ককাই কাকো চিন চাপ নাইকিয়া হৈ গৈছে মৰম দয়াক একো নাইকিয়া হৈ গৈছে মাৰো বুলিলে মাৰি দিছে কাটো বুলিলে কাটি দিছে শেষ হৈ গৈছে সকলো পৃথিৱীখন বহুত মাকৰে বুকুৰ উদং হৈ গৈছে প্ৰথমতে সেই বস্তুখিনি বন্ধ কৰক মোৰ নিচিনাকৈ মই মাক হয় মোৰ নিচিনাকৈ আপোনালোকে ওলাই হওক মাকবিলাক কওকচোন ছ'চিয়েল মিডিয়াত মোৰ কথাটো কোনোবাই ক'বলৈ বেয়া পাইছে বা শুনিবলৈ বেয়া পাইছে বা শ্বেয়াৰ কৰি বেয়া পাইছে বা ছাৰৰ ওচৰত পাব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত ছাৰৰ ওচৰত পাবৰ কাৰণে মোক অসুবিধা পাইছে কিন্তু সকলোৱে কওকচোন আমিতো ছ'চিয়েল মিডিয়াৰ পইচা আমিতো সদায় চলিব নোৱাৰোঁ আমি সদায় চলিব পাৰিম নেকি আমাক ছ'চিয়েল মিডিয়াৰ পইচা লাগে নে নাই আমাৰ ল'ৰা ছোৱালী ভালটো লাগে প্ৰথমতে সেই বস্তুখিনি বন্ধ কৰক আৰু ছ'চিয়েল মিডিয়াৰ নিচিনা যিমানখিনি এপ আছে সেই এপখিনি বন্ধ কৰক মানে যিটো বস্তু বা আমি একোটা ভাল শিক্ষা আমি নিজেই ল'ব নোৱাৰোঁ আমি ল'ৰা ছোৱালীক দিব নোৱাৰোঁ ল'ৰা ছোৱালীৰ লগত একোটা ভালকৈ চাব নোৱাৰোঁ সেই বস্তুখিনি বন্ধ কৰি দিয়ক কাৰণ বহুতৰ এইখিনি পৰা যিমানেই বেয়াটো দেখিছে আৰু কিছুমানে কি হৈছে দুটামান কমেণ্টৰ কাৰণে দুটামান ভিউৱাৰ্ছৰ কাৰণে কি হৈছে য'তেই বেয়া বস্তুবোৰ দেখিছে তোৰ পৰাই আনি ভাইৰেল কৰি আছে আৰু মানুহ সেই যিমান পাৰে সেই বেয়াটোহে চাব ভালটো কেতিয়াও নাচায় আহকচোন মই যেনেকৈ কৈছোঁ আপোনালোকো আহক ওলাই আহক মামা বন্ধ কৰক আমাক অৰুণোদয় আঁচনি আমাক চাউল পাত আমাক একো নালাগে আমাক জীয়াই থাকিব লাগে শান্তিত আমাক জীয়াই ৰাখক আমাৰ ল'ৰা ছোৱালী মোৰ এটা বাচ্চা হৈ আছে মই এতিয়া মোৰ বাচ্চা মোৰ ল'ৰা ছোৱালীৰ কথা মই কোৱা নাই কিন্তু মোৰ নিচিনা মই মাক হয় মোৰ নিচিনা তেনেকুৱা মাকৰ বহুতৰে সেই বুকুৰ উদং হৈ গৈছে কিছুমানে মৰি গৈছে কিছুমান জেললৈ গৈছে কিছুমান ক'বলৈ গুচি গৈছে কাৰণ ইয়াত অকল বেয়াটো ওলাইছে ভালটো একোৱেই ওলোৱা নাই সেইকাৰণে অনুৰোধ কৰিছোঁ যিমান পাৰে মামাৰ ওচৰত পাবৰ কাৰণে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মামা আপুনি এই ভিডিঅ'টো চাইগে আপোনাৰ ওচৰত যদি পায়গে আপুনি মোৰ এই প্ৰাৰ্থনাটো যাতে শুনে আৰু মাকবিলাকৰ বুকুৰবোৰ উদং হোৱাৰ পৰা বচায় আৰু এখন ঘৰ ধ্বংস হোৱাৰ পৰা বচায় পৰিয়ালবোৰ ধ্বংস হোৱাৰ পৰা বচায় কাৰণ সেই বস্তুখিনি যিখিনি বেয়া বস্তু খাই ল'ৰা ছোৱালীয়ে খাইছে সেই বেয়া বস্তু পৰা কি হৈছে মাক দেউতাক হেৰাই গৈছে মাৰিম বুলিলে মাৰি দিছে কাটো বুলিলে কাটি দিছে এটা পৰিয়াল শেষ হৈ গৈছে সেইখিনি আপুনিহে কৰিব পাৰিব মামা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যাতে মোৰ এই ভিডিঅ'টো যদি পায়গে আপুনি কিবা এটা সিদ্ধান্ত যাতে লয় সেয়ে আমি বহুত আশাৰে এই ভিডিঅ'টো আপোনালৈ দিছোঁ যাতে আপোনাৰ ওচৰত পায়গে ইয়াত মানে প্ৰশ্ন যোনজন সিদ্ধাৰ্থ শৰ্মাৰ উকিল আছে তেওঁ বৰ হাঁহি উঠা প্ৰশ্ন কিছুমান সুধিছে আজি মোক এটা প্ৰশ্ন সুধিছে বোলে সিদ্ধাৰ্থ শৰ্মা এইটো কি বুলি কয় জুবিন গাৰ্গৰ মেনেজাৰ বুলি আপুনি কেনেকৈ গম পালে এনেকুৱা ধৰণৰ কিছুমান অবাঞ্ছিত কিছুমান প্ৰশ্ন সুধি অকল ভেটিগ্ৰস্ত কৰিবলৈ বিচাৰিছে মানুহখিনিক কিন্তু আমাৰ দৃঢ় বিশ্বাস যে জুবিনদাই ন্যায় পাব আৰু জুবিনদা আৰু জুবিনদাৰ ন্যায় যুদ্ধখনত আমি লাগি যাম উকিলৰ প্ৰশ্নক লৈ আপোনালোক সন্তুষ্ট নহয় উকিলৰ প্ৰশ্নলৈ আমি কোনো পৰ্যায়ে সন্তুষ্ট নহয় যদি আপোনাক সোধে এইটো কি বুলি কয় আপোনাৰ সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ হয়নে নহয় তাৰপিছত তেওঁ আপুনি কেনেকৈ ভাবিছে আপুনি ফেম ল'বলৈ আহিছে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ সুধিলে আমাৰ এইবোৰ প্ৰশ্ন আচলতে জুবিনদাৰ ন্যায় যুদ্ধখন আমাৰ ফালে আমি জিকাৰ ফালে যোৱা নিচিনাহে লাগিছে আমি যোৰহাটত একেলগে দিছিলোঁ হয় আমি যোৰহাটৰ পৰা আজি আহিলোঁ প্ৰশ্ন সুধিলেই চালে বেৰে কোবোৱা উত্তৰ দিয়াটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুৰণি অভ্যাস তেখেতৰ সন্মুখত বহি থকা অসমৰ বিশিষ্ট সাংবাদিক কেইগৰাকীক মূৰ্খ বুলি ভাবি ল'লে নে অসমৰ ৰাইজক মূৰ্খ বুলি ভাবি ল'লে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ মূল হেঙাৰ আমাৰ কাৰ্বি ডিমাচা বড়ো মিচিং তিৱা নাইবা অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠী আৰু জনজাতীয় লোকসকল নহয় অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ মূল হেঙাৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো দলত চাকৰি কৰে বিজেপি সেই বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতৃত্ব যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত বিজেপিৰ লগত মানুহ নাই তেনেহ'লে বিৰোধী দলসমূহক আমন্ত্ৰণ জনাওক আমি দেখুৱাই দিম কিদৰে
অসম চুক্তিৰ প্ৰতিটো দফা 6 নং দফাৰ প্ৰতিটো কথা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাদেৱৰ প্ৰতিবেদনৰ প্ৰতিটো কথা আখৰে আখৰে পালন কৰিব পাৰি ভাষাটোৰ ক্ষেত্ৰতে হওক লাগে অন্যান্য ক্ষেত্ৰত হওক অসমৰ কোনো খিলঞ্জীয়া জাতি জনগোষ্ঠী জনজাতীয় লোক সম্প্ৰদায়ে বেয়া নোপোৱাকৈ কাৰো মন সৰু নোহোৱাকৈ কতো বিভেদ সৃষ্টি নোহোৱাকৈ কেনেধৰণে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিব পাৰি আমি দেখুৱাই দিম গতিকে নিজৰ দুৰ্বলতা ঢাকিবলৈ এনেধৰণৰ কথা কোৱাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব দুখ লগাভাৱে কৈছে যে যেতিয়া ভাষাটোৰ কথা আহে বোলে আমাৰ কাৰ্বিসকলে আমাৰ বড়োসকলে মিচিংসকলে তিৱাসকলে বোলে তেওঁলোকৰ মনবোৰ সৰু কৰি লয় আচলতে আমাৰ কাৰ্বি বড়ো তিৱা লোকসকলৰ মন সৰু নহয় মন সৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু তেখেতসকলৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সদিচ্ছাৰ অভাৱ আৰু তেওঁলোকৰ যি আগ্ৰাহী মনোভাৱ পূৰ্বৰে পৰা অসমীয়া জাতিটোক অসমৰ ভাষা কৃষ্টি সংস্কৃতিক সংকটৰ গৰাহলৈ ঠেলি দিয়াৰ যি ষড়যন্ত্ৰত তেওঁলোক পূৰ্বৰে পৰা লিপ্ত আছে তাৰে এইবোৰ ফল গতিকে দুখ আমাৰ অসমীয়া মানুহখিনিৰ নহয় দুখ হ'ল বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ আৰু সেই দুৰ্বলতা ঢাকিবলৈ সেই বিফলতা ঢাকিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেধৰণে চালে বেৰে কোবোৱা কথাৰ উত্তৰ দিছে যে 6 নং দফাৰ ৰূপায়ণৰ হেঙাৰ ভাষাটোৰ ক্ষেত্ৰত হেঙাৰ বোলে আমাৰ নিজৰ মানুহখিনিয়ে অসমৰ মানুহবোৰ ইমানো বুৰ্বক নহয় ধন্যবাদ জয় আই অসম অসমত কিমান তীব্ৰ গতিত বৈছে উন্নয়নৰ গংগা বা কিমান ক্ষিপ্ৰতাৰে গঢ়ি উঠিছে শান্তিৰ পৰিৱেশ এই সম্পৰ্কে আজি আমি দুটামান মাত্ৰ উদাহৰণ দিম আৰু ইয়াত আপোনালোকৰ মতামত আমি বিচাৰিছো এই কাৰণে বিচাৰিছো এই বিষয়বোৰ তেওঁলোকৰ মানে শাসক পক্ষৰ নজৰলৈ অহা উচিত তেওঁলোকে এই কথাবোৰ জনা উচিত যে অসমৰ সাধাৰণ জনতাইনো কি ভাবে কিমান শান্তিময় পৰিৱেশ সৃষ্টি হৈছে বৰ্তমান অসমত এটা সামান্য উদাহৰণ দিছো 1926 চনত অসমৰ একাধিক খ্যাতিমান ব্যক্তিৰ জন্ম হৈছিল যিসকল বৰ্তমান সময়ত নাই আৰু সেই সকলৰ অৱদানে অসমীয়া ভাষা সংস্কৃতি সাহিত্যৰ ভঁৰালটো অধিক চহকী কৰি গৈছে অথচ সেই সকলক এতিয়াও বৰ্তমানৰ চৰকাৰখনে ভয় কৰে কিয় এতিয়া চাওক 1926 চনত একেলগে জন্মগ্ৰহণ কৰা প্ৰবাদ প্ৰতিম পুৰুষসকলৰ ভিতৰত নৱকান্ত বৰুৱা ভূপেন হাজৰিকা অনিল ৰায় চৌধুৰী অজিত বৰুৱা কেশৱ মহন্ত গণশিল্পী দিলীপ শৰ্মা এই সকল ব্যক্তি একেলগে জন্মিছিল আৰু সেইবাবে গণশিল্পী দিলীপ শৰ্মাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা সমিতিয়ে কালি অৰ্থাৎ দেওবাৰে এই সকল পুৰোধা ব্যক্তিৰ সোঁৱৰণত এটা শোভাযাত্ৰা উলিয়াবৰ কাৰণে চৰকাৰৰ অনুমতি বিচাৰিছিল চৰকাৰ মানে প্ৰশাসনৰ পৰা অনুমতি বিচাৰিছিল দেওবাৰেও নিদিলে অনুমতি ভাবক কিমান ভয় এই সকল লোকৰ প্ৰতি আৰু আচৰিত কথা এনেকুৱা প্ৰবাদ প্ৰতিম প্ৰখ্যাত ব্যক্তিৰ সমদল উলিয়াবৰ কাৰণেও বৰ্তমান সময়ত প্ৰশাসনৰ অনুমতিৰ প্ৰয়োজন এইটোহে আটাইতকৈ চিন্তনীয় কাৰণ শান্তিৰ শ্লোগান দি থকা এইখন চৰকাৰে এই ব্যক্তিসকলক কি ভয় কৰি শোভাযাত্ৰা উলিওৱাত বাধা দিলে অনুমতি দি দিলে গতিকে বৰ্তমান সময়ত এনে একাধিক বিষয় আছে যিবোৰ বিষয়ত অসমৰ শ্ৰদ্ধেয় স্বনামধন্য একাংশ সম্পাদক মুখ্য সম্পাদক জ্যেষ্ঠ সাংবাদিকে মাত নামাতে মুখ্যমন্ত্ৰীক সংবাদ মেলত এই বিষয়ে প্ৰশ্ন কৰা নহয় মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে আমন্ত্ৰণ কৰি ভোজে ভাতে খুৱাই পঠিওৱা সংবাদ মেলত সাংবাদিকসকলে এই কথাবোৰ কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব নোৱাৰে কিয় সুধিব নোৱাৰে যে কি কাৰণত কেন্সাৰৰ ঔষধৰ ইমান মূল্য বৃদ্ধি কৰা হ'ল আৰু এই মূল্য বৃদ্ধিৰ ফলত যে কেন্সাৰ ৰোগীসকলৰ জীৱনলৈ ভয়ংকৰ ভাবুকি আহিছে ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি কেনেকৈ তেওঁলোকে নিজৰ হতে মুখামুখি হ'ব কেনেকৈ তেওঁলোকে তেওঁলোকৰ বেমাৰৰ পৰীক্ষা কৰিব বেমাৰৰ চিকিৎসা কৰিব তাৰ উপায় কি এই কথাবোৰ কিয় সোধা নহয় আনহাতে এই কথাবোৰ কিয় সোধা নহয় চমৎকাৰ সৃষ্টি কৰি প্ৰদান কৰা আয়ুষ্মান কাৰ্ডে যে এতিয়া ব্যক্তিগত হস্পিটালত কামত নিদিয়ে কিয় সোধা নহয় আয়ুষ্মান কাৰ্ডৰ পৰা যে 30 তাৰিখে কিডনি ৰোগীসকলৰ ডায়ালিসিসৰ 4টা ডায়ালিসিস কৰাৰ সুবিধাও কৰ্তন কৰা হ'ব এই কথাবোৰ কিয় মুখ্যমন্ত্ৰীক সোধা নহয় আনহাতে মুখ্যমন্ত্ৰীক এই কথাটো কিয় সোধা নহয় স্বাস্থ্যৰ সমান্তৰালভাৱে শৈক্ষিক ক্ষেত্ৰখনতো ব্যাপক মূল্য বৃদ্ধি হৈছে অৰ্থাৎ মাচুল বৃদ্ধি হৈছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে মাচুল বৃদ্ধিৰ প্ৰতিবাদত
আন্দোলন কৰিবলগীয়া হৈছে। আনহাতে কলেজসমূহক বিনামূলীয়া নামভৰ্তিৰ বাবে দিবলগীয়া টকা বিগত 1 বছৰে দিব পৰা নাই কিয়? আনহাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া সাংবাদিকসকলক মাতি নি মুকলিকৈ কৈছিল যে চন্দ্ৰ সূৰ্য থকালৈকে অসমীয়া ভাষা থাকিব, সেইখিনি সময়ত কিয় কোৱা নহল যে চৰকাৰী মাধ্যমৰ বিদ্যালয় বিশেষকৈ বিজেপিৰ কাৰ্যকালত 8,000তকৈ অধিক বন্ধ হল। লগতে বিগত 5 বছৰত চৰকাৰী বিদ্যালয়ৰ পৰা 6 লাখ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস হল। আৰু এই যে দুপৰীয়াৰ ভাত খোৱাৰ ব্যৱস্থা কৰিছিল মধ্যাহ্ন ভোজন, আচৰিতভাৱে এই মধ্যাহ্ন ভোজন কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বিগত 5 বছৰত কমিছে 15,50,000। এই কথাবোৰ কিয় সোধা নহয়? এনেকে অসমীয়া ভাষা থাকিবনে? মুখত কলেতো নহব, মুখত কৈ থাকিলে নহব। হাতে কামে কোনবোৰ কাম কৰা হৈছে যাৰ বাবে অসম আৰু অসমীয়াৰ অস্তিত্ব, অসম আৰু অসমীয়াৰ জাতীয় সত্তা চিৰদিনৰ বাবে অক্ষুণ্ণ থাকিব, এনেকুৱা কি কাম কৰা হৈছে কিয় সোধা নহয়? অসমৰ এই যে খিলঞ্জীয়াৰ মাটিসমূহত পুঁজিপতিক উদ্যোগ নিৰ্মাণৰ অনুমতি দিলে, ৰাজসাহায্য দিলে, তাত কিমান শতাংশ খিলঞ্জীয়া অসমীয়াই চাকৰি পাব তাৰ কিবা চুক্তি হৈছে নেকি? এনে অনেক কথা আছে। এই কথাবোৰ মুখ্যমন্ত্ৰীক নুসুধে। মুখ্যমন্ত্ৰীয়ে খানা খাবলৈ মাতে, খানা বুলিয়েই কলো, এইকাৰণে কলো মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে আমন্ত্ৰণ জনায় আৰু তাত মানে বিলাসী খাদ্য সম্ভাৰ থাকে, সাংবাদিকসকলক উপহাৰ প্ৰদান কৰা হয় আৰু মুখ্যমন্ত্ৰীয়ে তাত এটা ভাষণ দিব আৰু সেই ভাষণটোৱে পিছদিনা একাংশ কাকত চেনেলত ডাঙৰ ডাঙৰ হৰফেৰে প্ৰকাশ হয়, প্ৰাইম নিউজত আলোচনাৰ বিষয় হৈ পৰে। সেয়ে কৈছো প্ৰিয় দৰ্শক, এই কথাবোৰ সাধাৰণ জনতাই এতিয়া উঠাব লাগিব। এই কথাবোৰ সাধাৰণ জনতাই ধৰি থাকিব লাগিব। কাৰণ যাক আমি বিশ্বাস কৰো, যাৰ মুখলৈ চাওঁ, যিসকলে কিবা এটা কৰিব বুলি ভাবো, সেই সকলে এতিয়া বেছিভাগেই আঁঠু কাঢ়ি দিছে চৰকাৰৰ সন্মুখত। তেওঁলোকে মেৰুদণ্ড পোন কৰি খোজ কাঢ়িবলৈ পাহৰিছে। গতিকে জাতীয় জীৱনত অধিক ভয়াৱহ দুৰ্যোগ অহাৰ পূৰ্বে এগৰাকী সাধাৰণ নাগৰিক হিচাপে, এগৰাকী গৰ্বিত অসমীয়া হিচাপে, ভাৰতীয় হিচাপে নিজক উপলব্ধি কৰি নিজৰ স্থিতি মজবুত কৰি তোলক। ধন্যবাদ। জয় আই অসম। ৰাজ্যৰ বাঘা বাঘা সাংবাদিকৰ সন্মুখত ৰাখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বই ৰাজ্যৰ এক কঠিন বাস্তৱ দাঙি ধৰিছে। শেহতীয়া অসমীয়া বিহাৰী সম্প্ৰদায়ৰ যুঁজখনক লৈ এটা ডাঙৰ সত্য তেখেতে সমূহ ৰাইজৰ সন্মুখত দাঙি ধৰিছে। তেখেতৰ বক্তব্যৰ সাৰমৰ্ম এয়াই আছিল যে অসমত হিন্দীভাষীসকলৰ ওপৰত অত্যাচাৰ অব্যাহত থাকিলে ৰাজ্যৰ বাহিৰত থকা যিসকল অসমীয়া আছে তেওঁলোকে দুৰ্ভোগ ভুগিব। কাৰণ ৰাজ্যৰ বাহিৰত তেখেতৰ তথ্য মতে অতি কমেও 25 লাখ অসমীয়া বিভিন্ন ৰাজ্যত কৰ্মৰত হৈ আছে। 25 লাখতকৈ বেছি অসমীয়া আজি অসমৰ বাহিৰত আছে। এই কথাবোৰ আমি পাহৰি যাওঁ অসমত থকা মানুহখিনি। গতিকে কোনোবা হিন্দীভাষী লোকক অসমত যদি নিৰ্যাতন চলোৱা হয়, স্বাভাৱিকতে বহিৰাজ্যত থকা এই 25 লাখ অসমীয়া সংকটত পৰিব পাৰে। এয়া তেনেই স্বাভাৱিক। তেনেস্থলত সেই 25 লাখ অসমীয়াৰ দায়িত্ব কোনে ল'ব? এয়া বাস্তৱ যে কোনো দুৰ্বৃত্তই কোনো জনগোষ্ঠীক প্ৰতিনিধিত্ব নকৰে। কোনো তিৱাৰী উপাধিৰ বিহাৰীয়ে যিদৰে বিহাৰী জাতিক প্ৰতিনিধিত্ব নকৰে, একেদৰে আলী উপাধিৰ ধৰ্ষণকাৰীও মুছলমান সমাজক প্ৰতিনিধিত্ব নকৰে। বিশ্বৰ বিভিন্ন কোণত স্থায়ী অস্থায়ীভাৱে বসবাস কৰা ভাৰতীয়ৰ সংখ্যা বিশ্বৰ অন্য দেশতকৈ বহু বেছি। এক তথ্য মতে প্ৰায় 3,54 লাখ ভাৰতীয় মূলৰ লোক বিদেশত আছে। আৰু শুনি আচৰিত হ'ব, এই যে 3,54 লাখ ভাৰতীয় মূলৰ মানুহ, তাৰ মাজৰ প্ৰায় 1,20 লাখ লোক থাকে মুছলমান সংখ্যাগৰিষ্ঠ দেশত। অৰ্থাৎ মুছলমান দেশত এই 1,20 লাখ লোক থাকে। তাৰমানে এয়াই ক'ব পাৰি যে বিদেশত থকা ভাৰতীয় মূলৰ লোকৰ প্ৰায় 35% লোকতকৈ বেছি লোক মুছলমান দেশত থাকে। সেয়া আমাৰ দেশ বা ৰাজ্যত মুছলমান নিৰ্যাতনৰ খবৰ ওলালে সেয়া বিভিন্ন সময়ত আন্তৰ্জাতিক বিষয় হৈ পৰে। ভাৰত নাইবা আমাৰ ৰাজ্যৰ লোকসকলে যিদৰে বংগমূলীয় মুছলমানক আমাৰ সকলো সমস্যাৰ মূল বুলি ধৰিছে, একেদৰে ইংলেণ্ডৰ দৰে দেশবোৰত ভাৰতীয় মূলৰ লোকসকলক লৈ একে সমস্যাত সেই দেশৰ নাগৰিকে ভুগিছে। ইংলেণ্ডৰ দৰে দেশৰ প্ৰধানমন্ত্ৰীৰ পদ ভাৰতীয় মূলৰ লোকে দখল কৰিও দেখুৱাইছে। ঋষি সুনুকৰ দৰে ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নী আকাশা মুত্ৰীয়ে ব্ৰিটিছ নাগৰিকত্ব বহু সময়লৈ লোৱা নাছিল। যেতিয়া ঋষি সুনুকে প্ৰধানমন্ত্ৰীত্বৰ বাব পাইছিল, তাৰপিছত এই বিষয় লৈ সমালোচনা হৈছিল আৰু পৰৱৰ্তী সময়তহে তেওঁ ব্ৰিটিছ নাগৰিকত্ব লৈছিল। আমাৰ দৰে দেশত এনেবোৰ কথা আজিৰ তাৰিখত আমি কল্পনা কৰাটো অসম্ভৱ। বিশ্বৰ চুকে কোণে এনে ভাৰতীয়ৰ দপদপনিৰ উদাহৰণ বহুত আছে। বহুতে দেশ শাসন কৰি আছে যিসকল ভাৰতীয় মূলৰ, যি ভাৰতীয় মূলৰ লোকে বিশ্বৰ বহু দেশৰ নেতৃত্ব দিছে।
এনে পৰিস্থিতিত বংগমূলীয় মুছলমানে আমাৰ দেশ খালে, আমাৰ ৰাজ্য খালে বুলি হায়ৈ বিয়ৈ কৰাটোক চাঙুলিয়ে বেজী সহাৰ দৰে হয়। বাস্তৱ সত্য এই যে অনগ্ৰসৰ দেশৰ পৰা উন্নত দেশলৈ অনুপ্ৰৱেশ ঘটেই। ভাৰতলৈ বাংলাদেশৰ লোকৰ অনুপ্ৰৱেশ ঘটিছে, আমেৰিকালৈ চুবুৰীয়া মেক্সিকোৰ লোকৰ অনুপ্ৰৱেশ ঘটিছে। সমস্যা সকলোৰ বাবে একেই, কিন্তু সেই সমস্যা কি ধৰণে সেই দেশে সমাধান কৰিছে সেয়াহে গুৰুত্বপূৰ্ণ। ইংলেণ্ড, আমেৰিকা আদি দেশত ভাৰতীয়ৰ অনুপ্ৰৱেশ ঘটিছে। ইংলেণ্ডৰ দৰে দেশৰ জনগাঁথনি সলনি হৈ গৈছে। সেইবুলি আমেৰিকা, ইংলেণ্ডৰ লোকেৰে ভাৰতবৰ্ষ ভৰি পৰা নাই, কাৰণ সেই দেশবোৰে ভাবে যে ভাৰতত নিয়োগ জীৱিকাৰ সুবিধা কম। অবৈধ অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত আমেৰিকাই কি ধৰণৰ ব্যৱস্থা লৈছে সেইবোৰে আমি মন কৰিব লাগিব। আমেৰিকাই যিদৰে অবৈধ অনুপ্ৰৱেশৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থা ভাৰতে ল'ব লাগিব। আৰু কি ধৰণৰ ব্যৱস্থা লৈছিল সেয়া সমগ্ৰ বিশ্বই দেখিছে। হাতে ভৰি বান্ধি ভাৰতীয় লোকক ভাৰতত সঁপি দি গৈছিল ডোনাল্ড ট্ৰাম্পে। আমাৰ দেশৰ সাহসী প্ৰধানমন্ত্ৰী সেই সময়ত মুখেৰে টু শব্দ এটা উচ্চাৰণ কৰিব পৰা নাছিল, আৰু তেওঁলোকক গ্ৰহণ কৰিব লগা হৈছিল, অৰ্থাৎ গ্ৰহণ কৰিবলৈ ভাৰতবৰ্ষ বাধ্য হৈছিল। তাৰ বিপৰীতে অসম, পশ্চিমবংগই এটা অদ্ভুত নীতি গ্ৰহণ কৰিছে, যি নীতিক আজিৰ তাৰিখত জনা গৈছে পুছবেক নীতি হিচাপে। অৰ্থাৎ সন্দেহযুক্ত বাংলাদেশী লোক পালেই তেওঁলোকক সীমান্তত এৰি থৈ অহা হৈছে। এইদৰে পুছবেক কৰা এজনো সন্দেহযুক্ত বাংলাদেশী লোকক বাংলাদেশ চৰকাৰে গ্ৰহণ কৰা নাই। সেইলৈ বিতৰ্ক অব্যাহত আছে। সীমান্তত এক উত্তেজনা বিৰাজ কৰিছে আজিৰ তাৰিখত। ভাৰতে বাংলাদেশক এই ক্ষেত্ৰত মনাব পৰা নাই যে এইসকল তেখেতসকলৰ নাগৰিক। এই ধৰণৰ পুছবেক নাটক সাধাৰণ জনতাক ফুলাবলৈ ভাল, কিন্তু ক্ৰিয়াশূন্য, ফলাফল শূন্য। অসমৰ জনগাঁথনি যে বংগমূলীয় লোকে সলনি কৰিছে সেয়া 100% সত্য, এয়া কোনো নুই কৰিব নোৱাৰে। কিন্তু সেইসকল লোকক চৰকাৰে বিদেশী বুলি খেদি দিয়াৰ কোনো চৰকাৰৰ হাতত ক্ষমতাও নাই। অবৈধভাৱে অহাসকলক বাদ দি বাকী অংশ লোক ভাৰতীয়। সেইসকল লোকক ভাৰত চৰকাৰে স্বীকৃতি দিবলৈ বাধ্য। সংবিধান থকালৈকে কোনো চৰকাৰৰ ক্ষমতা নাই সেইসকল লোকক খেদি পঠিয়াবলৈ। অসম আৰু পশ্চিমবংগ চৰকাৰে যি পুছবেক নীতি গ্ৰহণ কৰিছে প্ৰকৃতাৰ্থত সেয়া কোনো নীতিয়েই নহয়। এই পুছবেক নীতিক লৈ আন্তঃৰাষ্ট্ৰীয় মহলে যদি এবাৰ গুৰুত্ব সহকাৰে গ্ৰহণ কৰে তেতিয়াহ'লে ভাৰত চৰকাৰে সুৰ সলাবলৈ বাধ্য হৈ পৰিব। প্ৰথম কথা এয়া যে এয়া কোনো নীতিয়েই নহয়। বংগীয় মূলৰ লোকক আগ্ৰাসন বন্ধ কৰিবলৈ হ'লে বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব। দুটাতকৈ অধিক সন্তান জন্ম দিব নোৱাৰাৰ কঠোৰ আইন চৰকাৰে প্ৰয়োগ কৰিব লাগিব। চৰকাৰী খৰচত এই যে হজ যাত্ৰালৈ মুছলমান লোকক প্ৰেৰণ কৰা হয় সেই কাম বন্ধ কৰি সেই চৰকাৰী ধন সেই সম্প্ৰদায়ৰ লোকৰ ল'ৰা ছোৱালীৰ বিজ্ঞান শিক্ষাত ব্যয় কৰক। যিসকল লোকক ভাৰতীয় সংবিধানে ভাৰতীয় বুলি মান্যতা দিছে তেওঁলোকক চৰকাৰে গ্ৰহণ কৰিবলৈ বাধ্য। আৰু যদি চৰকাৰে ভাবে যে নহয় এইসকল লোকক জোৰ জবস্তি আমি সীমান্ত পাৰ কৰি থৈ আহিম, এয়া অসম্ভৱ, তেতিয়া বিশ্বৰ চৌদিশে সিঁচৰিত হৈ থকা 3,50,00,000 ভাৰতীয় মূলৰ লোকৰ দায়িত্ব সেই চৰকাৰে ল'ব লাগিব। চৰকাৰে সেই দায়িত্ব ল'ব পাৰিব জানো? চৰকাৰে আজিৰ তাৰিখত হাল এৰি শিয়াল খেদা নীতিহে গ্ৰহণ কৰিছে। অন্ততঃ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাবোৰ ভালদৰে বুজে। পুছবেক নীতি সাধাৰণ জনতাক বুজাবলৈ ভাল, খিলঞ্জীয়া জনতাৰ ভোট পোৱাৰ বাবেও সুবিধাজনক অস্ত্ৰ, কিন্তু অবৈধ নাগৰিক খেদাৰ বাবে সেয়া ভেকভাও নাহে। তাৰ বাবে বিকল্প ব্যৱস্থা ল'ব লাগিব। আৰু যিসকল নাগৰিকক ভাৰতীয় সংবিধানে নাগৰিকত্বৰ সুবিধা দিছে সেইসকলক গ্ৰহণ কৰি জন্ম নিৰন্তৰণ বা অন্যান্য ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগিব। তেতিয়াই চৰকাৰে সুফল পাব, ৰাজ্যখনো নিশ্চিতভাৱে তাৰ সুবিধা আদায় কৰিব পাৰিব। আমি এটা কথা জানো যে অতি বেছি একো বস্তুৱে ভাল নালাগে, যিয়ে হওক লাগিলে সেই বস্তুটো কিবা এটা ভাল নলগা হৈ যায়। কিন্তু যেতিয়া বস্তুটোৰ সংখ্যাটো লিমিটেড হৈ থাকে, কম হৈ থাকে, তেতিয়া সেই বস্তুটোৰ প্ৰতি আগ্ৰহ বাঢ়ে। গতিকে এতিয়া কথাটো হ'লগৈ কি, আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাটো কাৰ্যকালত যিমান পাৰে প্ৰতিখন জিলাতে মেডিকেল কলেজ খুলিলে, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ, পলিটেকনিক সকলোবোৰ খোলা দেখিলোঁ। ভালো লাগিছে, কাৰণ সকলো জিলাৰ মানুহক লাগে বস্তুটো, যিহেতু লাগে। আৰু স্বাস্থ্যসেৱা, বিশেষকৈ স্বাস্থ্যসেৱা আৰু শিক্ষা, এই দুটা বস্তু অতি জৰুৰী, সকলোৰে কাৰণে জৰুৰী। আৰু সকলো মানুহৰে এই হেৰিটো নাথাকিব পাৰে যে দূৰত গৈ হোষ্টেলত থাকি পঢ়া বা সেই ধৰণৰ এটা যিটো খৰচ, সেই খৰচটো বিয়াৰ কৰিব পৰাকৈ তেওঁলোক কেপাচিটি সকলোৰে নাথাকিব পাৰে। গতিকে জিলাই জিলাই মেডিকেল কলেজ হোৱা বা জিলাই জিলাই ইঞ্জিনিয়াৰিং কলেজ হোৱা, পলিটেকনিক হোৱা, সেই কথাবোৰ বেয়া কথা বুলি ক'ব নোৱাৰি। কিন্তু বেয়া কথা বুলি এইকাৰণেই ক'ব লগা হয়গৈ যে এইকাৰণে যে যেতিয়া কলেজবোৰ, মেডিকেল কলেজবোৰ জিলাই জিলাই খুলিছে, আজিকালি নগাঁৱত মেডিকেল কলেজ, ডিফুত মেডিকেল কলেজ,
গোটেই আপুনি সেইফালৰ পৰা যদি চাই আহে মেডিকেল কলেজ যিমান আছে উজনি অসম নামনি অসম এফালে আপোনাৰ উত্তৰ অসম সকলোতে আছে মেডিকেল কলেজ কিন্তু আপুনি আজিৰ দিনটোতো যদি গুৱাহাটী মেডিকেল কলেজলৈ যায় তাত থকা পেচেণ্টসকলৰ লগত যদি কথা পাতে সকলোকে গম পাব যে তেওঁলোক তেওঁলোকক ৰেফাৰ কৰি পঠোৱা হৈছে হয়তো কোনোবা হেৰিয়া এইটো কি কয় উজনি অসমৰ পৰা আহিছে কোনোবা হয়তো কাৰ্বি আংলঙৰ পৰা আহিছে কোনোবা নগাঁৱৰ পৰা আহিছে কোনোবা তেজপুৰৰ পৰা আহিছে বেছিভাগ পেচেণ্টেই ৰেফাৰ্ড আৰু তেওঁলোকক যেতিয়া সোধা হয় যে কিয় আহিছে তাততো মেডিকেল কলেজ আছে তেতিয়া কয় যে নহয় তাততো ডাক্তৰে হেৰি কৈছে ডাক্তৰ নাই বা এইখিনি টেষ্ট তাত নহয় সেইকাৰণে ইয়ালৈ পঠিওৱা হৈছে বা এনেকুৱা ধৰণৰ কথা কয় ঠিক তেনেধৰণে ইঞ্জিনিয়াৰিং কলেজো হৈছে বা কলেজবিলাক আজিকালি ইউনিভাৰ্চিটি হৈছে বেছিভাগ কলেজে আজিকালি চৰকাৰী ইউনিভাৰ্চিটি কৰি দিলে নগাঁও কলেজেই কওক শিৱসাগৰ মানে যিমান কলেজ শুনিছোঁ কলেজবোৰ আজিকালি ইউনিভাৰ্চিটি আমি নিজে কটনত যেতিয়া পঢ়িছিলোঁ তেতিয়া কটন কলেজ আছিলে কটন কলেজ থাকোঁতে যিমানটো এটা ভাল লাগিছিলে 1901 চনতে এষ্টাব্লিছ হোৱা কটন কলেজ পিছত যেতিয়া ইউনিভাৰ্চিটি হ'ল মোৰ মুখত আজিলৈকে কটন ইউনিভাৰ্চিটি শব্দটো নাহেই বাৰু এতিয়া আমাৰ কটনৰ লগত কাৰবাৰ নাই কাৰণে নাহে নেকি নাজানো কিন্তু কটন কলেজ বুলি আহে গুৱাহাটী ইউনিভাৰ্চিটি বুলি আহে গতিকে কথাটো তেনেকুৱা যে আমাৰ মুখত নাহে আমাৰ মুখত অহা নহাটো ডাঙৰ কথা নহয় কিন্তু কথাটো হ'ল যে সেই যিবোৰ কলেজ ইউনিভাৰ্চিটি কৰা হ'ল সেইবিলাকৰ মানদণ্ড ইউনিভাৰ্চিটি লেভেলত হৈছে নেকি আমি যেতিয়া কলেজত পঢ়িছিলোঁ বা ইউনিভাৰ্চিটিত যেতিয়া MA কৰা যায় তেতিয়া আমাৰ এটা হেৰি হৈছিল যে MA কৰোঁতে যে ইউনিভাৰ্চিটিত আটাইতকৈ এক্সপাৰ্ট মানুহবিলাক থাকে আৰু তাতে পঢ়া আটাইতকৈ মানে আমাক তেনেকৈ শিকোৱা হৈছিল যে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানটো হ'ল ইউনিভাৰ্চিটিতে আটাইতকৈ বেষ্ট শিক্ষাটো দিয়া হয় গতিকে কলেজবিলাকৰ পৰা তাত গৈ পেলাই ল'ৰা ছোৱালীবিলাকে এডমিশ্যন লয় সেইটোৱে আছিল আমি জনা কথা বা আমি নহয় আমাৰ দিনত যিমানবোৰে পঢ়িছিল সিমানে তেনেকৈয়ে জানিছিল এতিয়া কলেজবিলাক ইউনিভাৰ্চিটি কৰা হ'ল কিন্তু তাততো নতুনকৈ কোনোবা নিযুক্তি দিয়া হোৱা নাই যিসকল আছিল তেওঁলোকে পঢ়াই আছে মই তেওঁলোকক অযোগ্য বুলি কোৱা নাই কিন্তু কথাটো হ'ল যে তেওঁলোকৰ ওপৰত চাপ হৈছে নেকি এক নম্বৰ কথা ইউনিভাৰ্চিটি লেভেললৈ নিয়াৰ কাৰণে চাপ হৈছে নেকি আৰু গুৱাহাটী ইউনিভাৰ্চিটি যিখন 1948ৰ এষ্টাব্লিছ যিখন আটাইতকৈ পুৰণি সেই ইউনিভাৰ্চিটিখনত য'ত এই ছাত্ৰ ছাত্ৰী আন্দোলন কৰিব লগা হৈছে ফিজ বঢ়োৱাৰ কাৰণে আন্দোলন কৰিব লগা হৈছে ইউনিভাৰ্চিটিয়ে একেবাৰে পইচা পোৱা নাই বুলি ইউনিভাৰ্চিটি কৰ্তৃপক্ষৰ ফালৰ পৰা চৰকাৰৰ পৰা পইচা পোৱা নাই বুলি জনাই দিয়া হৈছে কলেজবিলাকত হাহাকাৰ লাগিছে বুলি কোৱা হৈছে বিনামূলীয়া নামভৰ্তি দিয়ে কি কয় NEPৰ জৰিয়তে দিয়াৰ কাৰণে এই ধৰণৰ সমস্যাবোৰ চলি থকা সময়ত আকৌ নতুন ইউনিভাৰ্চিটি খুলিব বুলি কৈছে য'ত বাকী থাকিল বোলে তাত ইউনিভাৰ্চিটি খুলিব আচ্ছা ইউনিভাৰ্চিটি খোলাটো ডাঙৰ কথা নহয় তাত পঢ়িবলৈ ইউনিভাৰ্চিটি মানে এটা বিভাগ লাগিব তাত বহুতবোৰ বিভাগ লাগিব এনেইতো ইউনিভাৰ্চিটি 2-3টা LP স্কুলৰ নিচিনাকৈ আপুনি 2-3টা ক্লাছ খুলি দিয়া কথা নহয় ইউনিভাৰ্চিটি এখন মানে বিভিন্ন বিভাগ লাগিব গৱেষণাগাৰ লাগিব বিভিন্ন আৰু সেইবোৰ ইমান মই হেৰিবোৰ নাজানো একাডেমিক কথা বতৰাবোৰ আৰু যিয়ে হওক সেইখিনি প্ৰয়োজনীয়খিনি লাগিব সেইখিনি লগাকৈ এটা বিল্ডিং বনাব লাগিব তাত এপইণ্টমেণ্ট হ'ব সেইটো খুব ভাল কথা কিন্তু সিমানখিনি উপযুক্ত মানুহ আমাৰ ইউনিভাৰ্চিটিবিলাকে যিবোৰ এতিয়া খুলি থৈছে সেই ইউনিভাৰ্চিটিবিলাকে গঢ়ি তুলিব পাৰিছেনে নে বাহিৰৰ পৰা মানুহ অনা হ'ব সেই ধৰণৰ বহুতবোৰ কথা নাই জানো গতিকে আমাৰ স্থানীয় মানুহে নিযুক্তি পাবলৈ হ'লে আমাৰ স্থানীয় আমি খিলঞ্জীয়া লোকসকলে নিযুক্তি পাবলৈ হ'লে আমি যিসকলে নিজৰ মাতৃভাষা মাধ্যমক অগ্ৰাধিকাৰ দি পঢ়িছিলোঁ বা পঢ়াইছিল বা পঢ়ি আছে সেইসকলে পাবলৈ হ'লে তলৰ পৰা ৰুটটো শিপাৰ পৰা একদম বেছটো বনি যাব লাগিব নে নালাগে যে নিৰ্মাণটো এনেকুৱা হ'ব লাগিব যে তেতিয়াহে ইউনিভাৰ্চিটি লেভেলত তেওঁ পঢ়াব পৰা একেবাৰে গোটগৰু মানুহ এটা ইউনিভাৰ্চিটি লেভেলত পঢ়াব নোৱাৰে কিন্তু সেইটো পঢ়াবলৈ হ'লে মানুহজনে তলৰ লেভেলৰ পৰা সেই শিক্ষাগত অৰ্হতাত সিমান পণ্ডিত হ'বগৈ পাৰিব লাগিব এতিয়া সিমান পণ্ডিত হ'বলৈ অসম চৰকাৰে দেখোন চৰকাৰী স্কুলবোৰ বন্ধ কৰিছে চৰকাৰী স্কুল যদি বন্ধ কৰিছে সেই চৰকাৰী স্কুলবিলাক নোহোৱা হৈ যাব এটা সময়ত আৰু সেই নোহোৱা হৈ যোৱা স্কুলবিলাকৰ পৰা তাৰমানে সেই ইউনিভাৰ্চিটিত পঢ়াবলৈ প্ৰবক্তা প্ৰফেচাৰ অধ্যাপক যি কয় সেইবিলাক কোনো নোলায়
সেইবোৰ হয় বাহিৰৰ পৰা ওলাব, নহয় ব্যক্তিগত মাধ্যমৰ স্কুলৰ পৰাহে ওলাবগৈ। গতিকে সেইটো 1 নম্বৰ কথা। এতিয়া কথাটো হ'ল, যদি কোৱালিটি এডুকেশ্যন দিব খুজিছে, যদি জিলাই জিলাই বিশ্ববিদ্যালয় খুলিব খুজিছে, তেনেহ'লে জিলাই জিলাই স্কুল বন্ধ কৰাটো বন্ধ কৰক, স্কুল খোলাৰ ব্যৱস্থা কৰক, আৰু স্কুলবিলাক বেছি তালৈ ল'ৰা ছোৱালী যোৱাৰ ব্যৱস্থা কৰক। স্কুল খুলিলেইতো নহ'ব। এনেকুৱা এতিয়া বহুতবোৰ স্কুল খোলা শুনো, এইটো কি কয় আপোনাৰ বহুতবোৰ ইউনিভাৰ্চিটি খোলা শুনো। কিয় ল'ৰা ছোৱালীয়ে তেনেহ'লে এতিয়াও গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িবলৈ আহে? কিয় কটনত পঢ়িবলৈ আহে? কিয় ল'ৰা ছোৱালীবিলাকে সেই নিজৰ নিজৰ জেগাৰ ইউনিভাৰ্চিটিবিলাকতে নপঢ়ে? কিয় নপঢ়ে? কিয় সেই তেওঁলোকৰ সেই কনফিডেন্সটো নাই যে আমাৰ ইয়াত পঢ়িলে ভাল নহ'ব? কিয় সকলোৱে এতিয়াৰ দিনতো, আমি পঢ়া দিনৰ কথা বাদেই দিলোঁ, এতিয়াৰ দিনতো মানুহে কটনত পঢ়িবলৈ কিয় ইচ্ছা কৰে? যদি সিমানেই মানদণ্ড হাই হৈছে, তেনেহ'লেতো জেগাই জেগাই যিবোৰ খুলিছে সেইবিলাক চবতে ভালেই এডুকেশ্যন দিব লাগিছিল, ভাল সকলো সা সুবিধা থাকিব লাগিছিল, সকলো ছাবজেক্টৰ পঢ়াৰ ব্যৱস্থা থাকিব লাগিছিল। কিন্তু তাৰমানে সেইটো হোৱা নাই, যিটো কাৰণে ল'ৰা ছোৱালীৰ বিশ্বাসটো নাই। বা সেই শিৱসাগৰৰ পৰা, সেই ঘুকুত গাঁৱৰ পৰা আহি পেলাই এতিয়াও কটনত ল'ৰা ছোৱালীয়ে ভিৰ কৰেহি বা কটনৰ পঢ়িব লগা হয়। এই ধৰণৰ কথা বতৰাবিলাক কিহৰ কাৰণে হৈছে? যদি ইমান কোৱালিটি আছে, তেনেহ'লে তাতেই সেইবিলাকত থাকিব লাগিছিল। মুখ্যমন্ত্ৰীৰ উদ্দেশ্যটো কি বা অসম চৰকাৰৰ উদ্দেশ্যটো কি? যে যোনে য'তে আছে তাতেই যাতে উন্নত মানৰ শিক্ষা এটা পায়। কিন্তু সেইবুলি এইটোও নহয় যে উন্নত মানৰ শিক্ষাটো তাত কাৰোবাৰ ল'বলৈ মন নাই কাৰণে সি গুচি আহিব, তেওঁক বন্ধ কৰিব, সেইটো কথা মই কোৱা নাই। কিন্তু নিম্নমানৰ শিক্ষাৰ কাৰণে যদি আহিব লগা হয়, সেইটো আটাইতকৈ মাইনাছ পইণ্ট। আৰু বেছিভাগ ল'ৰা ছোৱালী যে আহে, তেতিয়া সোধোতে সেই কথাটোৱে গম পোৱা যায় যে আমুক ছাবজেক্টটোৱে তাত নাই, বা তামুকৰ প্ৰফেচাৰে নাই, তামুকৰ কিবা এনেকুৱা ধৰণৰ টেকনিকেল কিছুমান প্ৰব্লেমৰ কাৰণে তেওঁলোক গুচি আহিব লগা হয়। গতিকে এনেই সংখ্যা বঢ়াই বিল্ডিং বঢ়াবলৈতো আমাক অসমত বিল্ডিং এসোপা চৰকাৰী মাটিত বনাই দিছে, তাৰপিছত এইবোৰ ভূত বাংলা হৈছে। তেনেকুৱা কৰিবলৈতো আমাক বিশ্ববিদ্যালয় নালাগে জিলাই জিলাই, তেনেকুৱা কৰিবলৈ আমাক পলিটেকনিক নালাগে, তেনেকুৱা কৰিবলৈ ইঞ্জিনিয়াৰিং কলেজ নালাগে। ইঞ্জিনিয়াৰিং পঢ়িবলৈ যোগ্যতা গোটাব পৰা ল'ৰা ছোৱালী কিমান আছে অসমত? সেইখিনি প্ৰস্তুত কৰিব পৰা হৈছেনে? অসমীয়া মাধ্যমৰ পৰা ওলোৱা, চৰকাৰী LP স্কুলৰ পৰা ওলোৱা কিমান ল'ৰা ছোৱালী এতিয়া অসমীয়া ইঞ্জিনিয়াৰিং পঢ়ি আছে বৰ্তমান? আগৰ আমাৰ দিনৰ কথা বাদ দিলোঁ, বৰ্তমান কিমানে পঢ়ি আছে? সেইটো আটাইতকৈ ডাঙৰ কথা। তেনেকুৱা কিবা সমীক্ষা হৈছেনে? অসমীয়া মাধ্যমৰ চৰকাৰী স্কুলৰ পৰা এতিয়া মেডিকেল যোনে পঢ়ি আছে তাৰ বয়স কিমান হ'ব? খুব বেছি 20 বছৰ। 20 বছৰীয়া ল'ৰা ছোৱালীবিলাক কোন স্কুলৰ পৰা পাছ কৰা? অসমৰ সেই যে গ্ৰামাঞ্চলৰ LP স্কুল, যিবোৰ চৰকাৰী LP স্কুলৰ পৰা পাছ কৰি অহা হয়নে? সেই কথাবোৰৰ পৰাই গম পোৱা যায় যে শিক্ষাগত অৱস্থাটো, বৰ্তমান শিক্ষাৰ শৈক্ষিক পৰিৱেশটো কেনেকুৱা হৈ আছে আৰু কেনেকুৱা ধৰণৰ শিক্ষাৰ মানদণ্ড হৈছে। স্বাস্থ্যসেৱাৰ মানদণ্ডৰ কথাটো মই ইতিমধ্যে ক'লোঁ যে আজিকালি ক'ৰবাত যদি বেলেগত হাৰ্ট এটেক হ'ল, সেইটো আৰু মৰিল বুলি ধৰি লওঁ, কাৰণ সি গুৱাহাটী আহি নাপায়হি। কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টটো কিমানখন মেডিকেল কলেজত আছে, নামত থকাটো কাৰ্ডিঅ'লজি বুলি লিখি থৈছে, কিন্তু তাত ডাক্তৰ কিমান এভেইলেবল আছে। সেইবোৰ সমস্যাৰ কথা নভবাকৈ কেৱল আমুক খুলিম, তামুক খুলিম, আমুক হ'ব, তামুক হ'ব, গোটেইখন মেডিকেল কলেজে ভৰাই দিলে যেনিবা, চুবুৰীয়ে বিল্ডিং কৰিলে, কিন্তু তাত যদি ট্ৰিটমেণ্টেই নাপায়, চিকিৎসকেই যদি নাথাকে, তেনেহ'লে তেনেকুৱা মেডিকেল কলেজ আমাক কিয় লাগে? তেনেকুৱা বিশ্ববিদ্যালয় আমাক কিয় লাগে য'ত শিক্ষা গ্ৰহণৰ কোনো ব্যৱস্থা নাথাকে? তেনেকুৱা কলেজ আমাক কিয় লাগে য'ত শিক্ষাৰ নামত এই যে এতিয়াতো কালি হেডলাইন দেখিলোঁ যে মানে কলেজবিলাকৰ অৱস্থা নোহোৱা হৈছে, পুঁজিৰ অভাৱত ভুগিছে, বিশ্ববিদ্যালয়ৰ পুঁজিৰ অভাৱত থকা কেইখনৰ অৱস্থা নাই, তাত আকৌ নতুন কলেজ খোলা, নতুন কি কয় ইউনিভাৰ্চিটি খোলা, মেডিকেল কলেজ খোলা কিবা যুক্তি আছেনে? মই একো যুক্তি দেখা নাই। এইবোৰ কেৱল মিছ ইউজ অফ মানে আমাৰ মানি, বেলেগ একো নাই। কাৰণ আমাৰ মানি মিছ ইউজ নহ'বলৈ হ'লে আমি ক'ব লাগিব কিন্তু কথাবোৰ। আমি যদি যিমানে যি নকৰক, সকলো কথাতে যদি মনে মনে থাকোঁ, কেৱল কেইজনমান ঠিকাদাৰক ধনী কৰাৰ কাৰণে তেনেকুৱা বিল্ডিং কেইটামান হ'বগৈ, আৰু হয়তো সেই তাৰ ভিতৰত চকীদাৰ পিয়ন দুটামান চাকৰি যদি অপেনিং হয়গৈ, তেতিয়াহ'লে সেইকেইটা চাকৰি ওলাব। বাকী ওপৰ লেভেলৰ চাকৰিবোৰতো আমাৰ মানুহে নাপায়েই। ঘটনাটো সেইটোৱে হৈ আছে বেছিভাগ ক্ষেত্ৰত। গতিকে এই কথাটো মানে এনেধৰণে হৈ থকাটো আচলতে
কিমান আমি কোৱালিটি দিব পাৰিছোঁ সেইটোহে কথা। কোৱান্টিটিটো ডাঙৰ নহয়, সংখ্যাত আমাক বহুত হ'লেও লাভ নাই যদি কোৱালিটিটো আমাৰ ভাল নহয়। আগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা বুলি ক'লে যিটো এটা মানুহে বা গুৱাহাটী ইউনিভাৰ্চিটি, কাৰণ এখনেই ইউনিভাৰ্চিটি আছিল, তাতে সকলো গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰৰ ফালৰ পৰা ৰিজাল্টবোৰ সেই কলেজবিলাকৰ অধীনৰ ৰিজাল্টবিলাক গুৱাহাটী ইউনিভাৰ্চিটিয়ে দিছিল। কিন্তু এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিয়ে মানদণ্ড নাইকিয়া হ'ল। ফলাফলৰ কথা আপোনালোকে গমেই পায়, সকলোতে খেলি মেলি হ'ল। গতিকে মানুহে গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰতি আকৰ্ষণ কমি গ'ল। এতিয়া মানুহে বাহিৰত পঢ়িবগৈ খোজে, দিল্লীত যায়, ক'ৰবাত যায়, গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িব নোখোজে। কিন্তু আমাৰ দিনত, আমাৰ আগৰ দিনবিলাকতো তেনেকুৱা নাছিল। তাতে গোটেই কলেজবোৰ যিহেতু একেবাৰে মানে তাৰ অধীনত আছিল, গতিকে অধীনত থকাৰ কাৰণে সকলোৱে কম্পিটিশ্যন মনোভাৱ এটা আছিল। কিন্তু এতিয়া ইউনিভাৰ্চিটিয়ে খেলি মেলি, ইউনিভাৰ্চিটিৰ ফিজৰ খেলি মেলি, ইউনিভাৰ্চিটিৰ ৰিজাল্টৰ খেলি মেলি, প্ৰশ্ন কাকতৰ খেলি মেলি, স্বয়ং উপাচাৰ্যৰ খেলি মেলি, এই সকলোবোৰ কথাই এনেকুৱা এটা পৰিৱেশলৈ আনিছে। আমাৰ দিনত উপাচাৰ্য বুলি কোৱাৰ লগে লগে বা উপাচাৰ্যৰ নাম আগতে আমাৰ সলসলীয়াকৈ মুখস্থ আছিল। গুৱাহাটী ইউনিভাৰ্চিটিৰ উপাচাৰ্য কোন, প্ৰথমগৰাকী উপাচাৰ্য কোন, এতিয়া কোন আছে, এই ধৰণৰ কথাবিলাক আমাৰ কাৰণে তেতিয়া এটা সাধাৰণ জ্ঞানৰ প্ৰশ্ন আছিল। আমি যেতিয়া স্কুলত পঢ়িছিলোঁ সেইটো আমাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আছিল। এতিয়া চাগে বহুত মানুহে গমেই নাপায়, ল'ৰা ছোৱালীটো মই বাদেই দিছোঁ, বহুত মানুহে জনা শুনা মানুহে উপাচাৰ্য কোন বুলি ক'লে চাগে ক'ব নোৱাৰিব। গতিকে সেই বস্তুবোৰৰ ৰেচপেক্ট থকা, সেই বস্তুবিলাকৰ কোৱালিটি মেইনটেইন কৰিব পৰা, এই সকলোবোৰ যদি গুৰুত্ব দিয়া নহয় তেনেহ'লে কোনো ফালৰ পৰাই আচলতে আমি উন্নয়ন হোৱা বুলি ক'ব নোৱাৰোঁ। বিল্ডিং আমি দেখিম, হয়তো একেবাৰে গাঁও জেগাত, একাষৰীয়া জেগা কিছুমানত ডাঙৰ ডাঙৰ বিল্ডিং হ'ব, ডাঙৰ ডাঙৰ লাইট, পাৰ্ক হ'ব, তাৰপিছত আপোনাৰ লিফ্ট হ'ব, সেইবিলাক আমি দেখিম। কিন্তু যিটো হ'ব লাগে, যিখিনি আচল থাকিব লাগে, সেইখিনি কিমান থাকিব, সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। মোৰ নলবাৰী মেডিকেল কলেজৰ মই বহুতবোৰ মানুহ লগ পাওঁ যে সৰু সৰু কথাত তেওঁলোকে আহি গুৱাহাটী পাব লগা হয়। এই নলবাৰী গুৱাহাটীৰ পৰা কিমান দূৰ, এঘণ্টাৰ ৰাস্তা। সেই এঘণ্টাৰ ৰাস্তাত যিখন মেডিকেল কলেজ খুলিছে তাতেই সা সুবিধাৰ অভাৱ, যিটো কাৰণে তেওঁলোকে আকৌ গুৱাহাটী মেডিকেল কলেজলৈ ৰেফাৰ কৰে। এইখন বৰপেটাখনৰ পৰা একেই। মুঠতে বেছিভাগতে একেধৰণৰ পৰিৱেশ, একেধৰণৰ কথা বতৰাই চলি আছে। গতিকে এই যে মেইন কথাটো হ'ল আমি গুৰিত চিষ্টেমটো ভাল কৰিব লাগিব। গুৰিত মানে LP স্কুলৰ পৰা এনেকুৱা আমি মানে মাতৃভাষাৰ মাধ্যমৰ যিবোৰ বিদ্যালয় আছে, চৰকাৰী স্কুল, সেইবিলাকত চবতকৈ মাইনাছ পইণ্টটো হ'ল আজিকালি মানুহে বেয়া পোৱাৰ কাৰণটো হ'ল যে বহুতেই ভাবে যে মোৰ ল'ৰাটোৱে ইংৰাজী কওক, হিন্দী কওক, বাহিৰলৈ যাব লাগিব, এই ধৰণৰ এটা ধাৰণা সকলো মানুহৰ আছে। আৰু সেইকাৰণে গৈ পেলাই তেওঁলোকে কি কৰে, সেইখন স্কুলত দিব নিবিচাৰি কাৰণে যে ইংৰাজী হিন্দী ক'ব নোৱাৰিব, অসমীয়াহে ক'ব পাৰিব, সেই ভয়টো মানুহে বেছিকৈ খায়। তাৰপিছত শিক্ষকসকলক চৰকাৰী কামত লগোৱাৰ কাৰণে ক্লাছ কৰিব নোৱাৰে। অশিক্ষিত ল'ৰা ছোৱালী মাক বাপেকে তাৰমানে ভয় খায় যে বহিবলৈ দি মাষ্টৰে নপঢ়াব, ময়ো নোৱাৰিম, গতিকে একেবাৰে প্ৰাইভেটতে দিওঁ। সেই ঘটনাবোৰ বন্ধ কৰিবলৈ হ'লে সেই একেবাৰে ক্লাছ অংকুৰৰ পৰা, অংকুৰ শ্ৰেণীৰ পৰাই, আজিকালি অসমীয়া মিডিয়ামতো অংকুৰ আছে নে নাজানো, বা প্ৰথম শ্ৰেণীৰ পৰাই এনেকুৱা কৰক যে প্ৰাইভেট স্কুলৰ লগত ফেৰ মাৰিব পৰাকৈ ভাষা শিকক, তেওঁলোকে কথা ক'ব পৰা হওক, তেওঁলোকেও ইংৰাজী ক'ব পৰা হওক, তেওঁলোকেও হিন্দী ক'ব পৰা হওক। তেতিয়া দেখিব যে সেইবিলাক স্কুলৰ সমাদৰ বাঢ়ি গৈছে। কিন্তু সেইবিলাক স্কুলৰ মেইন ছাবজেক্টকেইটা পঢ়াবলৈ টিচাৰ নাথাকে। সেই দুজন টিচাৰ থাকে, তাৰ এজনে অফিচৰ কিবা খেলি মেলি কৰি থাকোঁতেই যায় আৰু এজনক কিবা ডিউটিত লগাই পেলাই থৈ দিয়ে, গতিকে পঢ়াই নহয়। গতিকে মূল ভেটিটো যেতিয়া যেতিয়া ষ্ট্ৰং নহ'ব, বুনিয়াদটো যেতিয়া শক্তিশালী নহ'ব, তেতিয়া ইউনিভাৰ্চিটি এনেই নামত খোলা হ'ব, এনেই সেইবোৰ দেখুৱাবলৈ খোলা হ'ব। পিছত আপুনি সংখ্যা বঢ়াবলৈ ক'ব পাৰিব যে ইমানখন জিলাত ইমানখন 28খন মেডিকেল কলেজ খুলিলোঁ, 28খন ইউনিভাৰ্চিটি খুলিলোঁ, কিন্তু সেয়া সংখ্যাহে, তাৰ পৰা কোনো মানৱ সম্পদ সৃষ্টি নহয়। মই ইতিমধ্যে ক'লোঁ যে যিমানবোৰ এতিয়া ইউনিভাৰ্চিটি হ'ল কলেজবিলাক, তাৰ পৰা কিমান মানৱ সম্পদ ওলালে আপোনালোকে নিজে অংকটো কৰি পেলাই চাবচোন যে কিমান মানৱ সম্পদ ওলালে। সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। নমস্কাৰ, ধন্যবাদ।